দিল্লীৰ যিটো বিধানসভাৰ নিৰ্বাচন পাৰ হৈ গ'ল, সেইটোৱে দিয়া একেবাৰে সহজ যিটো সত্য প্ৰকাশ কৰি থৈ গ'ল, সেইটো হ'ল যে বিৰোধী যদি একলগ নহয়, তেতিয়াহ'লে বিৰোধীৰ পৰাজয় অৱশ্যম্ভাৱী। এই সাধাৰণ সত্যটো আমি বুজি নুঠাটোৱে হৈছে এই সময়ৰ ভাৰতীয় গণতন্ত্ৰৰ এটা অত্যন্ত ডাঙৰ সংকট। মই ৰিপিট কৰিছোঁ, মই দোহাৰিছোঁ যে দিল্লী নিৰ্বাচন, হাৰিয়ানা নিৰ্বাচন, প্ৰত্যেকটো নিৰ্বাচনে আমাক বাৰম্বাৰ কৈ আছে, এটা সাধাৰণ সত্য আমাক বাৰম্বাৰ কৈ আছে যে বিৰোধী দলসমূহ যদি ঐক্যবদ্ধ হয়, তেতিয়াহ'লে শাসক দলক পৰাভূত কৰিব পাৰে, আৰু বিৰোধী দলবিলাক যদি ভাগ ভাগ হয়, তেতিয়াহ'লে কেতিয়াও শাসক দলক পৰাভূত কৰাটো সম্ভৱপৰ নহয়। কিন্তু এই সাধাৰণ সত্যটো আমি যেন প্ৰত্যেকটো বিৰোধী দলে যেন এই সাধাৰণ সত্যটোক উপলব্ধি কৰিব পৰা নাই।